নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যোৱাকালি এজন দাদাই ভিডিঅ'টো কমেণ্ট কৰিছিলে। দাদাজনে কৈছে যে আৰম্ভণিৰ খবৰটো এটা ভাল খবৰেৰে আৰম্ভ কৰিবাচোন। একচুৱেলি কথাটো হয়, প্ৰথম খবৰ যিটো দিয়া যায় সেইটো এটা ভাল খবৰেৰে আৰম্ভ কৰিলে আপোনালোকৰো মনটো নিশ্চয়কৈ ভাল লাগে। তো সেইকাৰণে আজিৰে পৰা আৰম্ভণিৰ খবৰটো এটা ভাল খবৰেৰেহে আৰম্ভ কৰিম। তো আগবাঢ়িছোঁ আজিৰ প্ৰথম খবৰটোৰ ফালে। তো প্ৰথম খবৰটো ওলাই পৰিছে ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকৰ কাৰণে। তো যোৱাকালিৰে পৰা ৰেচন সামগ্ৰী বিতৰণ কৰা হৈছে। এইবাৰ কিন্তু নিমখ দিয়া নাই ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলক। এইবাৰ চেনি 1 কেজি আৰু দালি 1 কেজিকৈ বিতৰণ কৰা হৈছে আৰু যাৰ বাবদ নেকি 100 টকা লোৱা হৈছে। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আপোনালোকে বাৰু যোৱাকালি ৰেচন সংগ্ৰহ কৰিলে নে নাই কৰা কমেণ্ট ছেকশ্যনত জনাব। অৱশ্যে ইয়া বিনামূলীয়া ৰেচন নহয়, এক প্ৰকাৰ সাবসিডিত ৰেচন আমাক প্ৰদান কৰা হৈছে। যিখিনি বস্তু আমি কিনিবৰ কাৰণে এনেই নৰ্মেলি 160 টকামান খৰচা কৰিব লাগে, সেইখিনি ৰেচন যেনিবা আমি 100 টকাত লাভ কৰিছোঁ। অলমোষ্ট আমাৰ 50-60 টকাৰ লাভ হৈ গৈছে। তো আপোনালোকে যোৱাকালি দালি আৰু চেনি ক্ৰয় কৰিলে নে নাই কৰা কণ্ট্ৰলৰ দোকানৰ পৰা কমেণ্ট ছেকশ্যনত জনাব। তো সেই সময়তে যোৱাকালি আপোনালোক সকলোৰে কাৰণে দুটাকৈ হেল্পলাইন নাম্বাৰ মুকলি কৰিছে। যদি আপোনালোকৰ লগত কণ্ট্ৰলৰ দোকানীয়ে ৰেচন সামগ্ৰী বিতৰণ কৰাৰ ক্ষেত্ৰত খেলিমেলি কৰে তেনেহ'লে কমপ্লেইন কৰিব পাৰিব আপোনালোকে। নাম্বাৰটোত আপোনালোকে লিখি ৰাখিব, বহুতেই প্ৰয়োজন হ'ব। প্ৰথমটো হৈছে 180034536611, দ্বিতীয়টো হৈছে 1967। এই দুটা মোবাইল নাম্বাৰ আপোনালোক সকলোৰে কাৰণে মুকলি কৰা হৈছে। যদিহে আপোনালোকে ৰেচন লাভ কৰে তেন্তে এই দুটা নম্বৰ আপোনালোকৰ ৰেচন কাৰ্ডতে লিখি ৰাখক। যেতিয়াই নেকি আপোনালোকক কণ্ট্ৰলৰ দোকানীয়ে খেলি মেলি কৰিব তেতিয়াই সেই নাম্বাৰ দুটাত আপোনালোকে কমপ্লেইন কৰিব পাৰিব। ধৰি লওক আপোনালোকে দিব লাগে 100 টকা, আপোনালোকৰ পৰা 105 টকা লৈছে, বা আপোনালোকে প্ৰত্যেক মাহে মাহে চেনি আৰু দালি পাব লাগে, আপোনালোকক প্ৰত্যেক মাহে মাহে দিয়া নাই। তো এই গোটেইবিলাকৰ ওপৰত আপোনালোকে কমপ্লেইন কৰিব পাৰিব এই দুটা নম্বৰৰ জৰিয়তে। তো সেইবাবে নাম্বাৰ দুটা লিখি ৰাখিব ৰেচন কাৰ্ডখনতে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ৰেচন কাৰ্ডৰ খবৰ ওলাইছে যিহেতু এইখিনিতে ৰেচন কাৰ্ডৰ লগত জড়িত আৰু এটা খবৰ ওলাই পৰিছে, আপোনালোকক সেই খবৰটো জনাই থৈ যাওঁ। এইটোও এটা আপোনালোক সকলোৰে কাৰণে ভাল খবৰ। এতিয়াৰে পৰা আপোনালোকে এটিএমত যেনেকৈ পইচা উলিয়াই তেনেকৈ এটিএম মেচিনৰ পৰা আপোনালোকে চাউল উলিয়াব পাৰিব যদিহে আপোনালোকৰ ৰেচন কাৰ্ড থাকে। তো আমাৰ যদি কেতিয়াবা পইচাৰ দৰকাৰ হয় আমি কি কৰোঁ? আমি লগে লগে এটিএমলৈ দৌৰোঁ আৰু আমাৰ এটিএম কাৰ্ডৰ জৰিয়তে এটিএমৰ পৰা পইচা উলিয়াই আনো। ঠিক তেনেকৈ আপোনাৰ যদি ৰেচন কাৰ্ড থাকে, ৰেচন কাৰ্ড থকাসকলে এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ জৰিয়তে এটিএম মেচিনৰ পৰা চাউল উলিয়াব পাৰিব বুলি জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আমাৰ ভাৰতবৰ্ষত আৰম্ভ কৰিছে ওৱান ৰেচন ওৱান নেশ্যন, মানে এখন ৰেচন কাৰ্ডে গোটেই ভাৰতখনতে চলিব। আৰু তাৰ বাবে এতিয়া ভাৰতৰ বিভিন্ন স্থানে মানে প্ৰত্যেকখন ডিষ্ট্ৰিক্টে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টে যিবিলাক ডিষ্ট্ৰিক্ট ডাঙৰ তাত 3-4টা এনেকুৱা মেচিন স্থাপন কৰিব যিবিলাক মেচিনৰ পৰা আপোনালোকৰ আধাৰ কাৰ্ডটো এণ্টাৰ কৰি আপোনালোকে ফিংগাৰপ্ৰিণ্ট দি চাউল উলিয়াই লৈ আহিব পাৰিব, বা আপোনালোকৰ ৰেচন সামগ্ৰী যি থাকে সেইখিনি আপোনালোকে আনিব পাৰিব। ইয়াক কৈছে ওৱান ৰেচন ওৱান নেশ্যন প্ৰক্ৰিয়া। আপোনাৰ ঘৰ ক'ত কি কথা সেইটো কোনো দৰকাৰ নাই, আপোনাৰ য'ত মন যায় তাতেই আপোনালোকে ৰেচন ল'ব পাৰিব। আৰু এই এটিএম মেচিনবিলাক গোটেই ভাৰতবৰ্ষতে স্থাপন কৰা হ'ব আৰু প্ৰথমবাৰ ছত্তীশগড়ত মুকলি কৰিছে। হয়নে নহয় ভাল খবৰ বাৰু? যদি ভাল লাগিছে খবৰ দুটা লাইক এটা কৰি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে যিসকলোকে মদ খায় তেওঁলোকৰ বাবে। আপোনালোকে বাৰু মদ খায় নে নাখায় কমেণ্ট ছেকশ্যনত জনাবচোন। তো আপোনালোকে বাৰু জানেনে আপোনালোকে যে 1000 টকীয়া এটা মদৰ বটল কিনি লৈ আনে, সেই মদৰ বটলটোত বাৰু আপোনালোকে চৰকাৰক কিমান পৰিমাণৰ টেক্স পৰিশোধ কৰে আপোনালোকে জানেনে? বহুলোকে হয়তো নাজানে, বহুলোকে হয়তো জানে। আপোনালোকে যিটো 1000 টকাৰ মদৰ বটল খায় বা যিটো 1000 টকা মদৰ বটল ক্ৰয় কৰি আনে, বা যি 1000 টকাৰ যেনিবা আপোনালোকে সৰ্বমুঠ মদ ক্ৰয় কৰি আনিলে ৱাইন শ্বপৰ পৰা, তো সেই 1000 টকা মদখিনিত
প্ৰায় 350 টকাৰ পৰা 700 টকা পৰ্যন্ত আপোনালোকে চৰকাৰক টেক্স পৰিশোধ কৰিব লাগে মানে 1000 টকাৰ যেনিবা আপোনালোকে বিয়েৰ আনিলে তো সেই 1000 টকাৰ বিয়েৰ যে আনিলে সেই 1000 টকাৰ মদখিনিত 350 টকাৰ পৰা 700 টকা পৰ্যন্ত চৰকাৰক টেক্স পৰিশোধ কৰিব লাগে আৰু সেই টেক্স এতিয়া বৃদ্ধি হ'ব বুলি খবৰ ওলাই পৰিছে মানে সেই টেক্স আৰু বৃদ্ধি হ'ব বুলি খবৰ ওলাই পৰিছে মানে আলটিমেটলি ঘুৰাই পকাই কথাটো ক'বলৈ গ'লে মদৰ দামটো বাঢ়িব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনতে খবৰ ওলাই পৰিছে আমাৰ অসমৰ বানাক্ৰান্ত সকলৰ বাবে বানত যিসকল লোকৰ মৃত্যু হৈছিলে তেওঁলোকৰ কাৰণে অসম চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছে যে বানত আক্ৰান্ত হোৱা লোকসকলক অসম চৰকাৰ ফালৰ পৰা 4 লাখ টকাকৈ সাহায্য প্ৰদান কৰিব বুলি জনাইছে আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 5 লাখ টকাকৈ প্ৰদান কৰিব মানে সৰ্বমুঠ 9 লাখ টকা প্ৰদান কৰিব যদি কোনো ব্যক্তিয়ে নিজৰ আত্মীয় স্বজনক হেৰুৱাইছে তেনেহলে 9 লাখ টকাকৈ চৰকাৰ ফালৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব বুলি জনাইছে মানে কাৰোবাৰ ঘৰত যদি কোনো ব্যক্তিৰ বানত মৃত্যু হৈছে তেওঁলোকে 9 লাখ টকাকৈ পাব চৰকাৰে দিব 4 লাখ টকা আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা যাব 5 লাখ টকা সৰ্বমুঠ 9 লাখ টকা লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জুবিন ক্ষেত্ৰলৈ যায় আৰু জুবিন ক্ষেত্ৰত গৈ তেখেতে জুবিন ক্ষেত্ৰৰ কাম-কাজসমূহ অকণমান চোৱা চিতা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জুবিন ক্ষেত্ৰত উপস্থিত থাকি জনাইছে যে অক্টোবৰ নৱেম্বৰ মাহত যি ওয়াল নিৰ্মাণ কৰি থকা হৈছে সেই ওয়ালৰ কাম সম্পূৰ্ণ কৰিব বুলি তেখেতে জনাইছে আৰু ওয়ালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতেই এখন মঞ্চ মুকলি কৰিব আৰু এটা সংগ্ৰহালয় নিৰ্মাণ কৰিব বুলি জনাইছে মানে জুবিন দা মৃত্যু হোৱা এতিয়া 11 মাহ হ'ল কিন্তু 11 মাহে এতিয়াও জুবিন ক্ষেত্ৰ নিৰ্মাণ হৈ উঠা নাই হেতু খুব দুখ লগা কথা হয়নে নহয় 11 মাহ হৈ গ'ল চৰকাৰে ইচ্ছা কৰিলে 2-3 মাহতে গোটেই কামখিনি কৰি কমপ্লিট কৰি দিব পাৰিলে হেতেন কিন্তু এতিয়ালৈকে গোটেইখিনি কাম কৰি কমপ্লিট হোৱা নাই হেতু অকণমান বেয়া লাগিছে বাৰু যি কি নহওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে অক্টোবৰ নৱেম্বৰ মাহত ওয়ালৰ কাম কমপ্লিট হ'ব আৰু খুব সোনকালে এটা মঞ্চ আৰু এটা সংগ্ৰহালয়ও নিৰ্মাণ কৰা হ'ব ওয়ালৰ কামখিনি কমপ্লিট হোৱাৰ পাছতে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ছাত্ৰ-ছাত্ৰীসকলক বিতৰণ কৰিছে চাইকেল আৰু ৰেখা গুপ্তাই বিতৰণ কৰা চাইকেলসমূহত বৃহৎ কেলেংকাৰী হৈছে বুলি আম আদমি পাৰ্টিৰ তৰফৰ পৰা অভিযোগ উত্থাপিত কৰিছে আম আদমি পাৰ্টিয়ে কৈছে যে যিবিলাক চাইকেল ৰেখা গুপ্তাই প্ৰদান কৰিছে সেই চাইকেলসমূহ বাজেটত ধাৰ্য কৰিছে এখন চাইকেল ক্ৰয় কৰিবৰ কাৰণে 6957 টকাৰ প্ৰয়োজন হৈছে কিন্তু প্ৰকৃতাৰ্থত সেই একেখিনি চাইকেল ক্ৰয় কৰিছে আম আদমি পাৰ্টিয়ে মাত্ৰ 4200 টকাত মানে আম আদমি পাৰ্টিয়ে সেই একেখিনি চাইকেলকে ক্ৰয় কৰিছে 4200 টকাত আৰু আনফালে ৰেখা গুপ্তাই সেই একেখিনি চাইকেলকে ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিবৰ কাৰণে ক্ৰয় কৰিছে প্ৰায় 7000 টকাত মানে যথেষ্ট পৰিমাণৰ আৰ্থিক ঘোটালা হৈছে বুলি আম আদমি পাৰ্টিৰ তৰফৰ পৰা অভিযোগ উত্থাপিত কৰিছে আৰু পলিটিচিয়ান সকলৰ কামেই এইটো পলিটিচিয়ান সকলে এনেকে কৰিয়েই তেওঁলোকে বৃহৎ সম্পত্তি মানে তেওঁলোকে গঢ়ি তোলে বৃহৎ সম্পত্তি গঢ়ে এনেকুৱা ধৰণৰ কামকাজবিলাক কৰিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত আকৌ এবাৰ আৰম্ভ হৈছে জব কাৰ্ডৰ কাম কিন্তু এইটো জব কাৰ্ড বুলি নহয় এতিয়া নাম হৈ গৈছে জি ৰাম জি জব কাৰ্ডৰ নামটো সলনি কৰি পেলালে তো আমাৰ ভাৰতবৰ্ষত আকৌ এবাৰ জব কাৰ্ডৰ কাম আৰম্ভ হৈছে তো জি ৰাম জি ক'লে বহু লোকে চিনি নাপায় তো আমি জব কাৰ্ড বুলি ক'লেহে চিনি পাওঁ তো জব কাৰ্ডৰ কাম আকৌ এবাৰ আৰম্ভ হৈ গৈছে জব কাৰ্ডৰ জৰিয়তে দুখীয়া যিসকল মানে মানুহ আছে তেওঁলোকে কাম কৰিব পাৰে দৈনিক হাজিৰা কৰিব পাৰে জব কাৰ্ডত এটা সবচে ডাঙৰ কথাটো হৈ গ'ল এই জব কাৰ্ডখনক নতুন এটা ৰূপ দি মানে বিশাল প্ৰক্ৰিয়াকৈ মুকলি কৰিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আৰু এই আঁচনিখন মুকলি কৰিলে যদিও ইয়াতে মানুহে অত্যাধিক কাম-কাজ পাব লাগিছিলে কিন্তু ৰিপৰ্ট ওলাই পৰিছে যে অত্যাধিক কাম পোৱাতকৈ 50% কৰ্মীয়ে ওলোটা কামহে হেৰুৱাইছে বুলি খবৰ ওলাই পৰিছে মানে এই জব কাৰ্ডৰ জৰিয়তে আগতে যিমান মানুহে কাম কৰি আছিল তাতকৈ এতিয়া 50% কম মানুহে
কামৰ সুবিধা লাভ কৰিছে জব কাৰ্ডৰ জৰিয়তে তো মোদী ডাঙৰীয়াদেৱে যিবিলাক প্ৰতিশ্ৰুতি দিয়ে প্ৰায়বিলাক প্ৰতিশ্ৰুতি আমি বিফল হোৱা দেখিবলৈ পাইছোঁ গতিকে এইটো বেয়া কথা এজন প্ৰধানমন্ত্ৰী হিচাপে যিবিলাক প্ৰতিশ্ৰুতি দিয়ে পালন কৰিব লাগে যেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিশ্ৰুতিসমূহ দিয়ে পালন কৰে ঠিক তেনেকৈ এজন প্ৰধানমন্ত্ৰী হিচাপে তেখেতেও প্ৰতিশ্ৰুতি পালন কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত আকৌ এবাৰ গছপুলি ৰোপণ কৰি ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰা হ'ব আমাৰ অসমত প্ৰায় 1.5 কোটি গছপুলি ৰোপণ কৰিব ইয়াৰ আগৰবাৰো 1 কোটি গছপুলি ৰোপণ কৰা নাছিল জানো তো সেই 1 কোটি গছপুলি কি হ'ল নাজানো কিন্তু এতিয়া আকৌ প্ৰায় 1.5 কোটি গছপুলি ৰোপণ কৰিব প্ৰায় 20 লাখ ছাত্ৰ-ছাত্ৰীয়ে মিলি এইবাৰ 1.5 কোটি গছপুলি ৰোপণ কৰিব আৰু এইবাৰ এই ৰেকৰ্ড সৃষ্টি কৰিব বন বিভাগৰ তৰফৰ পৰা বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ঘোষণা কৰিছে যে আজি হৈছে মঙ্গলবাৰ আজি মঙ্গলবাৰৰে পৰা আমাৰ অসমত আৰম্ভ কৰিছে বৃক্ষ বন্ধু আঁচনি বৃক্ষ বন্ধু কাৰ্যসূচী আৰু এই বৃক্ষ বন্ধু কাৰ্যসূচীৰে প্ৰায় 1.5 কোটি গছপুলি ৰোপণ কৰিব 20 লাখতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ আগৰবাৰ মহিলাসকলৰ হতুৱাই ৰোপণ কৰিছিলে এইবাৰ ছাত্ৰ-ছাত্ৰীসকলৰ হতুৱাই ৰোপণ কৰিব ইয়াৰ আগৰবাৰ আছিলে অমৃত বৃক্ষ এইবাৰ হৈ গ'ল বৃক্ষ বন্ধু ইয়াৰ আগৰবাৰো ঠিক তেনেকৈ 1 কোটি মান ৰোপণ কৰিছিলে কি হ'ল নাজানো এইবাৰ 1.5 কোটি গছপুলি ৰোপণ কৰিব তো আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো বন বিভাগ তথা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মধ্যপ্ৰদেশৰ পৰা তো মধ্যপ্ৰদেশত এতিয়া বিজেপিৰ কৰ্মী খবৰ কাৰণে কিছুমান ৰুল ৰেগুলেশ্যন মানি চলিব লাগিব আৰু আটাইতকৈ ডাঙৰ ৰুল ৰেগুলেশ্যন হৈছে এতিয়াৰে পৰা যদি কোনো ব্যক্তিয়ে মধ্যপ্ৰদেশত বুথ লেভেলৰ সভাপতি হ'ব বিচাৰে তেনেহলে তেখেতৰ সোশ্যাল মিডিয়াত 25000 ফলোৱাৰ্স থাকিব লাগিব তাৰ লগতে কোনো এজন লোক যদি তৃণমূল পৰ্যায়ৰ সভাপতি হ'ব বিচাৰে তেখেতৰ অতি কমেও 1000 ফলোৱাৰ্স হ'ব লাগিব বুলি জনাইছে মানে মণ্ডলৰ সভাপতি হ'বৰ কাৰণে 25000 ফলোৱাৰ্স আৰু বুথৰ সভাপতি হ'বৰ কাৰণে 1000 ফলোৱাৰ্স দৰকাৰ হ'ব আৰু এই নিয়মটো মধ্যপ্ৰদেশৰ বিজেপিয়ে বান্ধি দিছে এতিয়া কিয় এই নিয়মটো কৰিছে নাজানো আৰু তো বিশেষকৈ এই নিয়মটো কৰা হৈছে মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ কুলাৰাজ সমষ্টিত এই নিয়মটো বান্ধি দিছে বিজেপিৰ বিধায়কজনে তো কৈছে যে আপুনি যদি এজন মানে মণ্ডলৰ সভাপতি হ'ব বিচাৰে তেনেহলে 25000 ফলোৱাৰ্স লাগিব আৰু বুথৰ যদি সভাপতি হ'ব বিচাৰে অতি কমেও 1000 ফলোৱাৰ্স লাগিব যাৰ ফলোৱাৰ্স বেছি হিহে স্থান লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে যোৱাকালি অৰুণাচলৰ সীমান্তত পুনৰবাৰ অসম অৰুণাচলৰ সীমাক লৈ বিবাদৰ আৰম্ভণি হয় বুলি খবৰ ওলাই পৰিছে য'ত নেকি অৰুণাচলীৰ গুলিত আমাৰ অসমৰ প্ৰায় 18 জনকৈ লোক আহত হৈছে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি অৰুণাচল অসম সীমান্তত অৰুণাচল আৰক্ষীৰ গুলিত আহত হৈছে প্ৰায় 18 জনকৈ অসমীয়া লোক সীমান্তৰ মিংমাং বদতিত অৰুণাচলৰ আৰক্ষীৰ গুলিত আহত হৈছে 18 জন অসমীয়া অসমৰ ভূমিত অৰুণাচলীয়ে অবৈধ দখল কৰাক লৈ আৰম্ভ হৈছিল কাজিয়া আৰু সেই কাজিয়াৰ পাছতেই অৰুণাচল পুলিচে অসমীয়ালৈ বুলি গুলি চালনা কৰে আৰু 18 জন লোক আহত হৈছে বুলি খবৰ ওলাই পৰিছে গতিকে অসম পুলিচ তথা অসম চৰকাৰে এই সীমা বিবাদটো সম্পূৰ্ণৰূপে নাইকিয়া কৰিব লাগে অৰুণাচলৰ চৰকাৰৰ লগত ভালদৰে কথা বতৰা পাতিব লাগে পাতি নিৰ্দিষ্ট মানে সেই আৰু মানে সিস্টেম কৰিব লাগে যাতে সীমা বিবাদ আৰু ভৱিষ্যতলৈ নহয় আৰু এনেকৈ কাজিয়াবিলাক হৈ থাকিলে সেই সীমামূৰীয়া মানুহবিলাকৰ যথেষ্ট অসুবিধা হয় গতিকে যিদিকি সেই সীমাৰ কাজিয়া পচাল আছে এইবিলাক নাইকিয়া কৰিব লাগে যিহেতু অৰুণাচলৰ মানুহবিলাকে অসমৰ মাজেৰে পাৰ হৈ যাব লাগিব অসমৰ ঢেৰ অপচন আছে অসমৰ মানুহবিলাকে অৰুণাচল নহমুৱাকেও মানে বেলেগ গোটেই ৰাজ্যবিলাক ভূমি ফুৰিব পাৰিব কিন্তু অৰুণাচলৰ মানুহবিলাকে বেলেগ ৰাজ্যলৈ ভূমিম বুলি ক'লে মানে ঘূৰিম বুলি ক'লে আসাম পাৰ হৈ যাব লাগিব গতিকে কাজিয়া পচাল কিহৰ গতিকে মীমাংসাৰ মাজেৰে কামবিলাক হ'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে এটা খুবেই উদ্বেগজনক খবৰ ওলাই পৰিছে জুবিন দাৰ হত্যাকাৰীৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ যি পানীৰ ফেক্টৰী আছিলে মহাবীৰ একুৱা তো পানীৰ ফেক্টৰীটো এতিয়া খুলি আছে বুলি খবৰ ওলাই পৰিছে মানে মহাবীৰ একুৱা খুলিবৰ কাৰণে জুবিন দাৰ ধন আত্মসাৎ কৰি সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা খুলিছিলে মানে মহাবীৰ একুৱা খুলিবৰ কাৰণে যি পইচাৰ প্ৰয়োজন হৈছিলে সেই পইচাখিনি জুবিন দাৰ পৰা মাৰি আনি
সিদ্ধাৰ্থই মহাবীৰ একুৱা খুলিছিলে যাৰ বাবে নেকি তেখেতৰ মহাবীৰ একুৱাটো বন্ধ কৰি ৰাখিছিলে আদালতৰ তৰফৰ পৰা কিন্তু তেখেতে মনে মনে কাম আৰম্ভ কৰিছে মহাবীৰ একুৱাত 29 এপ্ৰিলত আদালতে মহাবীৰ একুৱা জব্দ কৰিছিলে কিন্তু তাৰ পাছতো এতিয়া মহাবীৰ একুৱাত কাম চলি আছে তো কাৰ পৃষ্ঠপোষকতাত এই কামসমূহ কৰিবৰ কাৰণে সিদ্ধাৰ্থৰ যিজন পাৰ্টনাৰ আছিল তেখেতে সাহস কৰিছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ পইচা যিসকলে লাভ কৰে তেওঁলোকৰ বাবে আপুনিও যদি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে আপুনি মোবাইল ফোনটো এতিয়াই চেক কৰকচোন আপোনালোকৰ মোবাইলত এটা বিশেষ মেছেজ যোৱাকালি আহিব পাৰে আৰু যিটো মেছেজত লিখা আছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এক জৰুৰী জাননী এতিয়াৰে পৰা অৰুণোদয় ডিবিটিৰ ধন কেৱল আধাৰ কাৰ্ড লিংক থকা বেংক একাউণ্টতহে জমা কৰা হ'ব এই সুবিধা লাভ কৰিবৰ কাৰণে আজিৰ ভিতৰতে আপোনাৰ ওচৰৰ এয়াৰটেল পেমেণ্ট বেংক ৰিটেইলাৰৰ ওচৰলৈ গৈ এটা এয়াৰটেল পেমেণ্ট বেংক একাউণ্ট খোলক আৰু আপোনাৰ ডিবিটি লিংক কৰক মানে এই মেছেজটো প্ৰত্যেকগৰাকী অৰুণোদয় পইচা পোৱা মহিলালৈকে গৈছে তো আপোনালোকেও যাব পাৰে মানে আপোনালোকে নেক্সট মাহৰ পৰা হয়তো অৰুণোদয় আঁচনিৰ পইচা কেৱল ডিবিটিৰ একাউণ্টতহে লাভ কৰিব আৰু ডিবিটি একাউণ্ট আপোনালোকে খুলিব লাগিব এয়াৰটেল পেমেণ্ট বেংকত এতিয়া এই মানে কি হয় বাকি আগৰ পৰা যিবিলাকে পাই আছিল যিবিলাকে ডিবিটি লিংক অলৰেডি কৰি ৰাখিছে তেওঁলোকেও খুলিব লাগিব না নালাগিব সেইটো খবৰ অহা নাই কিন্তু এনেকৈ মেছেজটো আহিছে সেইভাবে আপোনালোকক ভাবিলো জনাই থৈ যাও তো আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে পাৰিলে এয়াৰটেল পেমেণ্ট বেংকত একাউণ্ট এটা খুলিয়ে থব 200 মান টকা খৰচা হ'ব তো 200 টকাৰ কাৰণে পাছত আকৌ যদি পইচা নোহুমায় আপোনালোকৰ সমস্যা হ'ব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনি খবৰ লাই পৰিছে ইউটিউবাৰ পৰমা গগৈৰ ওপৰত আপোনালোকে এই কেইদিন বানপীড়িতসকলক সহায় কৰি থকা প্ৰায়খিনি মানুহকে হয়তো চিনিব পাৰিছে প্ৰায়খিনি সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰকে হয়তো চিনিব পাৰিছে তো বানপীড়িতসকলৰ সৈতে নন ষ্টপ লাগি থকা এজন ব্যক্তি হৈছে পৰমা গগৈ তো তেখেতে বানপীড়িতসকলৰ ঘৰ দুৱাৰ বনাই দিয়াৰ পৰা আৰম্ভ কৰি বানপীড়িতসকলক সাহায্য দিয়াৰ ক্ষেত্ৰত প্ৰত্যেকটো কামেই তেখেতে কৰি আহিছে তো পৰমা গগৈয়ে তেখেতৰ বাহনখন উলিয়াই বানপীড়িতসকলক ঘৰ বনাই দিম বুলি উলাইছিলে কিন্তু তেনে সময়তে তেখেতৰ বাহনখনত আহি এখন কলা কালাৰৰ স্কৰপিঅ'য়ে যোৱাকালি খুন্দা মাৰে যোৱাকালি এখন কলা কালাৰৰ স্কৰপিঅ'য়ে খুন্দা মাৰে যেতিয়াই তেখেতৰ বাহনখনত কলা কালাৰৰ স্কৰপিঅ'ৰখনে খুন্দা মাৰে তেতিয়া তেওঁলোকৰ মাজত অকণমান ধৰিলক আৰু মতানৈক্য হয় তাৰ পাছত তেওঁলোকে কয় যে বলক গোটেই ঘটনাটো ডিমৌ থানাত গৈ মীমাংসা কৰি লম তো ডিমাও থানাত মীমাংসা কৰিম বুলি সেই স্কৰপিঅ'ৰখনত পৰমা গগৈৰ ককায়েক উঠে আৰু তেওঁলোক মানে থানালৈ বুলি ওলায় কিন্তু সেই স্কৰপিঅ'ৰ চালকসকলে ডিমৌলৈ যোৱাৰ পৰিৱৰ্তে যোৰহাটৰ ফালে পুৰা অভাৰ স্পীডত গাড়ীখন লৈ যায় আৰু পৰমা গগৈৰ ককায়েকক মাৰপিট কৰি আধা ৰাস্তাত পেলাই থৈ যায় তো স্কৰপিঅ'ৰখনৰ নাম্বাৰটো হৈছে A03AN8330 তো এই নাম্বাৰটোৰ হৈছে স্কৰপিঅ'ৰ এনখন গতিকে সকলোৰে কাৰণে আগবঢ়াইছো যদি কোনোবাই কৰবাত দেখিছে তেনেহলে খবৰ খাতি কৰক কাৰণ লৰাটো ইমান কষ্ট কৰি আছে প্ৰথম দিনাখনৰে পৰা তো তাৰ লগত এই সময়ত যদি এটা বেয়া হয় ন বেয়া লাগিব অৱশ্যে পৰমা গগৈ মোৰ লগত খুব ভাল চিনাকি ভাল বন্ধু গতিকে তেখেতৰ যদি কিবা এটা হয় সবৰে বেয়া লাগিব মানুহৰ কাৰণে কৰি আছে এনেকুৱা মানুহবিলাকৰ খুব দৰকাৰ আছে গতিকে আপোনালোকে পৰাপক্ষত এই বাহনখনৰ মালিকজনক মানে যদি চিনি জানি পায় তেনেহলে পৰমা গগৈক পাৰিলে অকমান খবৰ খাতি দি দিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত চাইনা জাপানকে আৰম্ভ কৰি বিভিন্ন দেশে হাজাৰ হাজাৰ কোটি টকা খৰচা কৰি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছে এয়াৰ টেক্সি মানে এৰোপ্লেনৰ নিচিনাকৈ টেক্সি নিৰ্মাণ কৰিবৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা খৰচা কৰি আছে এয়াৰ টেক্সি ভৱিষ্যতলৈ আমি এতিয়া যেনেকৈ নেকি ধৰিলক ওলা উবেৰ ৰেপিডো বা সৰু সৰু গাড়ীবিলাকত উঠি এঠাইৰ পৰা আন এঠাইলৈ যাওঁ টমটমত উঠি যাওঁ ঠিক তেনেকৈ এটা সময়ত সেইবিলাক বন্ধ হ'ব সেইবিলাকৰ পৰিৱৰ্তে সৰু সৰু ধৰিলক ড্ৰোনো আহিব যিবিলাক ড্ৰোনত নেকি আমি উঠি এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰিম এতিয়া সেই ড্ৰোনসমূহ নিৰ্মাণ কৰিবৰ কাৰণে মানে মানুহ উঠা ড্ৰোনবিলাক নিৰ্মাণ কৰিবৰ কাৰণে চাইনা জাপান আমেৰিকাৰ নিচিনা দেশে হাজাৰ হাজাৰ কোটি টকা খৰচা কৰি আছে কিন্তু তাৰ পাছতো ফুললি সাকসেস পাব পৰা নাই কিন্তু আমাৰ ভাৰতৰ এজন যুৱকে আমাৰ থলুৱা কিছুমান বস্তু ব্যৱহাৰ কৰিয়ে মানে আমাৰ এই ওচৰে পাজৰে পোৱা কিছুমান বস্তু ব্যৱহাৰ কৰিয়ে নিৰ্মাণ কৰি দিলে এখন এয়াৰ টেক্সি ভাবক আমাৰ ভাৰতৰ যুৱকে কৰিম বুলি ক'লে সবেই কৰিব পাৰে
হয়নে নহয় কওকচোন বাৰু গতিকে সেই যুৱকজনৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ আমাৰ তৰফৰ পৰা তেখেতলৈ শুভেচ্ছা জনাইছোঁ তো তেখেতে এনেকুৱা এখন টেক্সি বনাইছে য'ত মানে ধৰি লওক সেই বাকীবিলাকে দেখি থকা সপোনটো তেখেতে বাস্তৱত ৰূপান্তৰিত কৰি দিলে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি বৰক্ষেত্ৰীৰ পৰা এটা ভিডিঅ' ভাইৰেল হৈছিলে দেখিবলৈ পাইছোঁ যে বৰক্ষেত্ৰীত এখন নাৱত গৰু উঠাই গৰু সৰবৰাহ কৰি লৈ যোৱা হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল এই গৰু সৰবৰাহকাৰীসকলে বিজেপিক মানে বদনাম কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে কি কৰিছে গৰু সৰবৰাহ কৰিছে এটা অপৰাধমূলক কাম কৰিছে অপৰাধমূলক কাম কৰাৰ লগে লগে তেওঁলোকৰ নাওখনত বিজেপিৰ ফ্লেগখন পুৰা উৰুৱাই লৈ গৈছে যাতে মানুহে ভাবক বিজেপিৰ কোনোবাই মানে সেই আৰু গৰুৰ ব্যৱসায় কৰিছে তো তেনেকুৱা ভাবিবৰ কাৰণে হয়তো তেওঁলোকে কি কৰিছে নাওখনত এখন বিজেপিৰ ফ্লেগ লগাই লৈ গৰু সৰবৰাহ কৰি থকা যোৱাকালি দেখিবলৈ পোৱা গৈছে তো বহুকেইজন গৰু সৰবৰাহকাৰীক ইতিমধ্যে এৰেষ্ট কৰিছে অসম আৰক্ষীয়ে আৰু মোৰ মতে এই গৰু সৰবৰাহকাৰীসকলক ধৰিব লাগে হয়নে নহয় গৰু সৰবৰাহ কৰি কৰি একাংশ লোক ধনী হৈছে একাংশ লোক প্ৰতিষ্ঠিত ব্যক্তি হৈছে একাংশ লোক মানুহৰ ভগৱানো হৈছে গতিকে তেওঁলোকক অকণমান ঠাণ্ডা কৰিব লাগে আগবাইছোঁ ইয়াৰ পাছৰটো আৰু একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা যোৱাকালি গুৱাহাটী মহানগৰীত নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলে মানে নিষিদ্ধ মাংস মানে কি বুজি পাইছেই তো নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলে আৰু খবৰ লোৱা অনুসৰি হাতীগাঁও আৰক্ষীৰ জালত এজন নিষিদ্ধ মাংসৰ ব্যৱসায়ী ধৰা পৰিছে মহানগৰীত এটা চক্ৰই দীৰ্ঘদিনে চলাই আছিল নিষিদ্ধ মাংসৰ বেহা জাকিৰ হুছেইন নামৰ এজন ব্যক্তিৰ নেতৃত্বত চলিছিল গুৱাহাটী মহানগৰীত সেই নিষিদ্ধ মাংসৰ বেপাৰটো মানে চৰকাৰে বন্ধ কৰিছে তাৰ পাছতো তেওঁলোকে মানুহবিলাকক মনে মনে সাপ্লাই দি আছিল ঠিক আছে আৰু তেওঁলোকক যোৱাকালি তাৰে ভিতৰত মানে যিজনৰ অধীনত নেকি গোটেই ব্যৱসায়টো চলি আছিল সেই ব্যক্তিজনক এৰেষ্ট কৰা হৈছে তো বন্ধুসকল বস আজি ভিডিঅ জনাবলগীয়া খবৰ ইমানকেইটাই আছিল খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এবাৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম